মৰমৰ ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত ৰিজনিঙৰ কেইটামান কুৱেশ্যন আলোচনা কৰিম, গতিকে ভিডিঅ'টি শেষলৈকে তোমালোকে চাই থাকিবা। সকলো ধৰণৰ কম্পিটিটিভ এক্সামছৰ কাৰণে এই কুৱেশ্যনকেইটা বহুত বেছি ইম্পৰ্টেণ্ট হয়। প্ৰথমতে চোৱাচোন, ইয়াতে দিয়া আছিলে 1, তাৰপিছত দিয়া আছিলে 3, তাৰপিছত দিয়া আছে 1, তাৰপিছত দিয়া আছে 9, তাৰপিছত দিয়া আছে 1। গতিকে এই খালী ঠাইখিনিত কি হ'ব তোমালোকক সুধিছে। অপশ্যনবিলাক তোমালোকে চোৱাচোন। অপশ্যন এত আছিলে 18, অপশ্যন বিত আছিলে 2ত আছিলে 81, অপশ্যন 3ত আছিলে 29 আৰু অপশ্যন নাম্বাৰ 4ত আছিলে 10 অৰ্থাৎ 10। গতিকে ইয়াৰে শুদ্ধ কোনটো হ'ব তোমালোকক সুধিছে। ইয়াৰ আনচাৰটো আমি উলিয়াবলৈ চেষ্টা কৰোঁ আহাচোন। এনেকুৱা ধৰণৰ যেতিয়া কুৱেশ্যন দিয়ে আমি যোগ, বিয়োগ, পূৰণ, হৰণ আদি বিভিন্ন প্ৰক্ৰিয়াৰে বৰ্গ উলিয়াই আমি আনচাৰটো কেনেকৈ মিলিছে, এইটোৰ লগত এইটো কিবা মিল আছে, সেই মিলটো উলিয়াবলৈ মিলটো ওলোৱাৰ তাৰপিছত ইয়াতে কোনটোৰ লগত মিল হ'ব সেইটো আমি বিচাৰিব লাগে। ইয়াতে চোৱাচোন, প্ৰথমতে কি আছে 3 আছে, হয়নে? ইয়াতে চোৱাচোন, প্ৰথমতে কি আছে 1 আছে, তাৰপিছত কি আছে চোৱাচোন 3 আছে, হয়নে? তাৰপিছত আকৌ কি আছে 1 আছে, তাৰপিছত আকৌ কি আছে 9 আছে, নেক্সট আকৌ 1 আছে, হয়নে? এই খালী ঠাইখিনিত কি হ'ব আমি উলিয়াবলৈ লাগে। এতিয়া ইয়াতে তোমালোকে চোৱাচোন, ইয়াতে 3 আছে, ইয়াতে 9 আছে। আমি যদিহে 3 স্কুৱেৰ কৰোঁ, 3 স্কুৱেৰ অৰ্থাৎ 3 × 3 যদি স্কুৱেৰ কৰোঁ কিমান হ'ব? 3 × 3 হৈ গ'ল 9, হয়নে? ঠিক একেধৰণে 9ৰ যদি আমি স্কুৱেৰ উলিয়াওঁ, 9 স্কুৱেৰ 9 × 9, 9 × 9 কিমান হ'ব? 81 হৈ যাব। এতিয়া চোৱাচোন, অপশ্যন নাম্বাৰ 2ত আছিলে 81 অৰ্থাৎ ইয়াতে 81 হ'ব। অৰ্থাৎ আমি গম পালোঁ যে এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰটি হ'ব অপশ্যন নাম্বাৰ 2, 81। আশা কৰিছোঁ কেনেকৈ উলিয়ালোঁ তোমালোকে ধুনীয়াকৈ বুজি পালা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন নম্বৰ 2টো। প্ৰশ্ন নম্বৰ 2ত দিয়া আছে 2 দিছিলে, 4 দিছিলে, তাৰপিছত 12 দিছিলে, হয়নে? নেক্সট ইয়াতে দিয়া আছিলে খালী ঠাই, অৰ্থাৎ এই কুৱেশ্যন মাৰ্কত কি হ'ব আমাক সুধিছে। অপশ্যন নাম্বাৰ 1ত আছিলে 3 × 10 = 37, অপশ্যন নাম্বাৰ 2ত আছিলে 40, অপশ্যন নাম্বাৰ 3ত আছিলে 48 আৰু অপশ্যন নাম্বাৰ 4ত আছিলে 50। গতিকে ইয়াৰ আনচাৰটো প্ৰথমতে তোমালোকে উলিয়াবলৈ চেষ্টা কৰাচোন। যদিহে উলিয়াব পাৰিছা আমাক কমেণ্ট ছেকশ্যনত ভিডিঅ'টো পোষ্ট কৰি জনোৱা। যদিহে তোমালোকে আনচাৰটো উলিয়াব পৰা নাই তোমালোকে চাই যোৱা। একেবাৰে ইজি হয়, তোমালোকে যোগ, বিয়োগ, পূৰণ, হৰণ আদি কৰিলেই তোমালোকে ইয়াৰ আনচাৰটো তোমালোকে পাই যাবা। কোনটো পেটাৰ্ণত আছে তোমালোকে সেইটো চাব লাগিব। এতিয়া ইয়াতে আছে 2, ইয়াতে আছে 4, হয়নে? আমি এইখিনি লিখি ল'লোঁ তোমালোকে বুজি পাবৰ কাৰণে। 2, 4, তাৰপিছত দিয়া আছিলে 12, হয়নে? নেক্সট ইয়াতে খালী ঠাই দিয়া আছে, ঠিক আছে। এই খালী ঠাইখিনিত কি হ'ব আমাক সুধিছে। এতিয়া আমি যদি ভালদৰে চাওঁ, 2ক যদি 2ৰে পূৰণ কৰা যায়, 2ক 2ৰে পূৰণ কৰিলে আমি কিমান পাওঁ? 4 পাওঁ, হয়নে? এই 2টোক 2ৰে পূৰণ কৰিলে 4 পালোঁ। নেক্সট 4ক যদিহে আমি 3ৰে পূৰণ কৰোঁ, 4 × 3 = কিমান হ'ব? 12 হৈ গ'ল, হয়নে? চোৱাচোন 12। এতিয়া এটা পেটাৰ্ণত আছেনে চোৱাচোন, 1 1কৈ বাঢ়ি গৈছে চোৱাচোন। 2ক 2ৰে পূৰণ কৰোঁতে 4 পোৱা গ'ল, 4ক আকৌ 3ৰে পূৰণ কৰোঁতে 12 পোৱা গ'ল। এতিয়া নেক্সট পেটাৰ্ণত আমি কৰি চাওঁ উত্তৰটো মিলেনে নাই। এতিয়া নেক্সট কিমান আছে? 12 আছে, হয়নে? 12 লিখাচোন, 12 লিখি লোৱা। 12 পূৰণ কিহেৰে পূৰণ কৰিম? প্ৰথমটোক 2ৰে পূৰণ কৰোঁতে 4 হ'ল, নেক্সটটোক 3ৰে পূৰণ কৰোঁতে 12 হ'ল। গতিকে 3ৰ পিছত আমি কি পাওঁ? 4 পাওঁ, গতিকে 4ৰে আমি পূৰণ কৰিম, ঠিক আছে। 12ৰ লগত 4 পূৰণ কৰাচোন, 12 × 4 = কিমান হ'ব? 48, 48 হ'ব। আশা কৰিছোঁ ধুনীয়াকৈ তোমালোকে বুজি পালা। 48 অপশ্যন 3ত আছে, গতিকে আমি কি লিখিব পাৰোঁ? ইয়াৰ আনচাৰটো 48 লিখিব পাৰোঁ, ঠিক আছে। অপশ্যন 3, 48 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ। এনেধৰণে তোমালোকে আনচাৰবোৰ উলিয়াবলৈ লাগিব। এতিয়া তোমালোকে নেক্সট প্ৰশ্নটো চোৱাচোন। প্ৰশ্ন নম্বৰ 3টো প্ৰশ্নটি আছিল এনেধৰণৰ। ইয়াতে প্ৰথমতে দিয়া আছিলে 3, তাৰপিছত দিয়া আছিলে 9, তাৰপিছত দিয়া আছিলে 15, তাৰপিছত দিয়া আছিলে 21। এই খালী ঠাইখিনিত কি হ'ব আমাক সুধিছে। অপশ্যনবোৰ চোৱাচোন। অপশ্যন এত আছিলে 24, অপশ্যন বিত আছিলে 36, অপশ্যন চিত আছিলে 27 এণ্ড অপশ্যন নাম্বাৰ ডিত আছিলে 35। গতিকে আহাচোন ইয়াৰে আনচাৰটো উলিয়াবলৈ আমি চেষ্টা কৰোঁ। এতিয়া প্ৰথমতে আমি চাওঁ আহাচোন কেনেকুৱা ধৰণৰ পেটাৰ্ণত ইয়াৰে আনচাৰটো উলিয়াবলৈ পৰা যাব। আমি যদিহে ভালদৰে চাওঁ, ইয়াতে চোৱাচোন লিখা আছে যে
3 আছে, তাৰপিছত 9 আছে, তাৰপিছত 15 আছে, তাৰপিছত 21 আছে, হয়নে? এতিয়া আমি যদি ভালদৰে চাওঁ এইকেইটা 3ৰ গুণিতক মানে কি পূৰণফল, যেনে 3ৰ ভাগটো যদি পূৰণ হয় তাৰ ভাগটো মানটো আমি এইকেইটা আমি পাওঁ, হয়নে? যেনে আমি প্ৰথমতে লিখি ল'লোঁ 3 দিয়া আছিলে 3 লিখিলোঁ, 9 দিয়া আছিলে 9 লিখিলোঁ, 15 দিয়া আছিলে 15 লিখিলোঁ, 21 দিয়া আছিলে আমি 21 ধুনীয়াকৈ লিখি ল'লোঁ। আশা কৰিছোঁ বুজি পালা। নেক্সট এই খালী ঠাইখিনিত কি হ'ব আমি উলিয়াবলৈ লাগিব। এতিয়া তোমালোকে চোৱাচোন 3ক কিহেৰে পূৰণ কৰিলে 9 পোৱা যায়? 3ক যদিহে আমি 3ৰে পূৰণ কৰোঁ 3 3 গুণ কিমান হৈ যায় 9, হয়নে? এই 3টোক যদিহে আকৌ 5ৰে পূৰণ কৰা যায় 3ক 5ৰে যদি পূৰণ কৰোঁ 3 5 গুণ কিমান হ'ব? 3 5 গুণ হ'ব 15, ঠিক আছে? আকৌ 21টো কেনেকৈ পাব পাৰোঁ? 3ৰ লগত 7 পূৰণ কৰিলে আমি 21 পাব পাৰোঁ, হয়নে? 3 7 গুণ কিমান হয়? 3 7 গুণ হৈছে 21। এতিয়া এটা পেটাৰ্ণত আছে, তোমালোকে চোৱাচোন 3ৰ লগত 2 যোগ কৰিলে 5 পায়, 5ৰ লগত 2 যোগ কৰিলে 7 পায়, হয়নে? 2 2কৈ বাঢ়ি গৈছে। চোৱাচোন প্ৰথমতে 3ক 3ৰে পূৰণ কৰিলে 9 হ'ল, 3ক 5ৰে পূৰণ কৰোঁতে 15 হ'ল, 3ক 7ৰে পূৰণ কৰোঁতে 21 হ'ল। এতিয়া 7ৰ লগত 2 যোগ কৰিলে 3ৰ লগত 2 যোগ কৰিলে 5 হয়, 5ৰ লগত 2 যোগ কৰিলে 7 হয়, 7ৰ লগত 2 যোগ কৰিলে কিমান হ'ব? 7ৰ লগত যদি আমি 2 যোগ কৰোঁ 9, গতিকে 3ৰ লগত 9 পূৰণ কৰিলে কিমান হ'ব? 2 10 7 27 হ'ব। অৰ্থাৎ অপশ্যন 3 হ'ব এই কুৱেশ্যনটিৰ কাৰেক্ট আনচাৰ 27, ঠিক আছে? অপশ্যন নম্বৰ 3 হ'ব 27 এই কুৱেশ্যনটিৰ শুদ্ধ উত্তৰ। আশা কৰিছোঁ তোমালোকে কেনেধৰণে ইয়াৰ আনচাৰটো উলিয়ালোঁ বুজি পালা। এতিয়া তোমালোকে নেক্সট এই প্ৰশ্নটো চোৱাচোন। এই প্ৰশ্নটোৰ বহুতেই ভুল কৰে, কিন্তু একেবাৰে ইজি হয় এইটো প্ৰশ্ন, ঠিক আছে? ইয়াতে কি আছে? আৰ পি, তাৰপিছত খালী ঠাই আছে, নেক্সট পি পি খালী ঠাই আছে, পি আৰ আৰ খালী ঠাই আছে, জেৰ পিছত খালী ঠাই আছে, পি জে পি আৰ আছে, হয়নে? এতিয়া অপশ্যনবোৰ চোৱাচোন। অপশ্যনবোৰ জে ডবল আৰ পি আছে, অপশ্যন বিত আছিলে ডবল জে ডবল পি, অপশ্যন 3ত আছিলে বা চিত আছিলে আৰ ডবল পি আৰ, অপশ্যন 4ত আছিলে জে পি, ঠিক আছে? গতিকে আমি এনেকুৱা ধৰণৰ যেতিয়া প্ৰশ্ন দিয়ে আমি এইটো চাব লাগে, এইটো, ঠিক আছে? যিটো ডাঙৰকৈ দিয়া থাকে, যে এনেকুৱা ধৰণৰ যিটো দিয়া থাকে, যেনে চোৱাচোন বাকীকেইটা 3টা আছে, হয়নে? ইয়াত 2টা আছে, ইয়াত 4টা আছে, এইটো আমি চাব লাগে। ইয়াতে যদি তোমালোকে ভালদৰে চোৱা এই পিটোৰ পিছত কি আছে চোৱাচোন, পিৰ পিছত কি আছে? জে আছে, হয়নে? এতিয়া ইয়াতে য'ত যিখিনি ঠাইত পি আছে, য'ত পি পি আছে, খালী ঠাইৰ আগত য'ত পি আছে, যেনে ইয়াতে পি আছে, ইয়াতেও চোৱাচোন পি আছে, হয়নে? এই পিৰ পিছত কি হ'ব? জে হ'ব, অৰ্থাৎ আমি জে বহুৱাই যাম, ঠিক আছে? আশা কৰিছোঁ বুজি পাইছা। ইয়াতে কি কৰিম? আমি জে বহুৱাম, ইয়াতেও জে বহুৱালোঁ, ঠিক আছে? ইয়াতে জে বহুৱালোঁ, ইয়াতেও আমি জে বহুৱাম, ঠিক আছে? নেক্সট আকৌ যদিহে তোমালোকে চোৱা আৰৰ পিছত কি হ'ব ইয়াতে, হয়নে? আৰৰ পিছত কি হ'ব এইটো কেনেকৈ উলিয়াম? ইয়াতে চোৱাচোন আৰৰ পিছত কি আছে? আৰৰ পিছত কি আছে চোৱা, পি আছে, হয়নে? গতিকে আৰ য'ত য'ত আছে, যেনে ইয়াতে এটা আৰ আছে, হয়নে? গতিকে আৰৰ পিছত কি হ'ব? আৰৰ পিছত কি হ'ব? আৰৰ পিছত হ'ব ইয়াতে পি। চোৱাচোন আৰৰ পিছত পি আছে নহয়, গতিকে আৰৰ পিছত কি লিখিম? আমি পি লিখিম, ঠিক আছে? ঠিক তেনেধৰণে জেৰ পিছত কি হ'ব? জেৰ পিছত ইয়াতে কি আছে চোৱাচোন, এই জেটোৰ পিছত কি আছে? পি আছে, হয়নে? গতিকে ইয়াতো কি হ'ব? পি হ'ব। অৰ্থাৎ জে জে পি পি, অপশ্যন 2 কাৰেক্ট আনচাৰ হ'ব জে জে পি পি। যিসকল বন্ধু বান্ধৱীৰ বা ছাত্ৰ ছাত্ৰী বুজি পোৱাত অসুবিধা হৈছে, তোমালোকে আৰু এবাৰ ভিডিঅ'টো চাবা, তেতিয়া তোমালোকে বুজি পাবা। নেক্সট তোমালোকে 5 নম্বৰ কুৱেশ্যনটো চোৱাচোন। ইয়াতে আছিলে এম এন এন পি, নেক্সট ইয়াতে খালী ঠাই দিয়া আছিল, এন এন পি দিয়া আছে, নেক্সট ইয়াতে খালী ঠাই, ইয়াতে খালী ঠাই, এন পি দিয়া আছিল, নেক্সট আকৌ খালী ঠাই, এন এন পি ধুনীয়াকৈ দিয়া আছে। গতিকে ইয়াতেও কি কৰিব লাগিব? আমি ইয়াতেও আমি এই বৰ ডাঙৰ যিটো আছে, যেনে ইয়াতে এম এন এন পি, এইটো আমি কি কৰিব লাগিব? এইটো কেনেকুৱা ধৰণৰ মিলিছে এইটোৰ লগত বাকীকেইটা মিলাবলৈ আমি চেষ্টা কৰিব লাগিব। আগৰটোৰ নিচিনাই সহজ, ঠিক আছে? অলপমান মনোযোগ দিলে তোমালোকে পাৰিবা। ইয়াতে চোৱাচোন 2টা এন আছে, হয়নে? ইয়াতে 2টা এন আছে, ইয়াতেও চোৱাচোন 2টা এন আছে। 2টা এনৰ আগত কি আছে চোৱাচোন? 2টা এনৰ আগত ইয়াতে কি আছে? এম আছে, অৰ্থাৎ আমি ইয়াতে কি বহুৱাব লাগিব? এম বহুৱাব লাগিব, ঠিক আছে? গতিকে আহা আমি ইয়াতে প্ৰথমতে এম বহুৱাই লওঁ। চোৱা আমি এমটো বহুৱাই ল'লোঁ ইয়াতে, ঠিক আছে? কাৰণ চোৱা এম এন এন পি হ'ল, আকৌ এম এন এন পি হ'ল। এতিয়া ইয়াতে এন পি আছে,
ইয়াতে চোৱাচোন NP আছিল NPৰ আগত খালি ঠাই আছে গতিকে MN লিখিব লাগিব ইয়াতে হ'ব কি ইয়াতে হ'ব M আৰু ইয়াতে হ'ব N ঠিক আছে নেক্সট ইয়াতে দুটা ডবল N ৰ আগত খালি ঠাই আছে ডবল NP ৰ আগত খালি ঠাই আছে ইয়াতে চোৱাচোন ডবল NP ৰ আগত কি আছে M আছে গতিকে ইয়াতে আমি M লিখি দিলে হৈ গ'ল অৰ্থাৎ আমি কি পালো M M N M M M N M অপচন A হ'ব এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ এনে ধৰণে তোমালোকে ইয়াৰ আনসাৰবোৰ উলিয়াবলৈ চেষ্টা কৰিবলৈ লাগিব এতিয়া তোমালোকে এই 6 নম্বৰ প্ৰশ্নটোৰ উত্তৰ উলিয়াবলৈ চেষ্টা কৰা আৰু শুদ্ধ উত্তৰটো কি হ'ব তোমালোকে আমাক কমেন্ট সেকশনত জনোৱা ঠিক আছে সম্পূৰ্ণ ভিডিওটো তোমালোকে আমাৰ এপত পাবা যে কল ছাত্ৰ-ছাত্ৰী আমাৰ এপটো ডাউনলোড কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰি এপটো ডাউনলোড কৰি লোৱা মাত্ৰ 149 টকাত তোমালোকে 1 বছৰৰ কাৰণে অনলাইন ক্লাছ কৰিব পাৰিবা তাত তোমালোকৰ NIMS এক্সামৰ কাৰণে ইম্পৰ্টেন্ট গোটেইখিনি তাত তোমালোকৰ কভাৰ কৰি দিয়া হ'ব ঠিক আছে গতিকে এতিয়াই তোমালোকে এপটো ডাউনলোড কৰি লোৱা ডেসক্ৰিপচনত লিংক দিয়া আছে কিবা যদি খুদিবলগীয়া থাকে স্ক্ৰিনত দেখা WhatsApp নম্বৰত মেছেজ কৰি তোমালোকে খুদিব নাপাহৰিবা অথবা কমেন্ট সেকশনত তোমালোকে আমাৰ নম্বৰটি পাই যাবা